বাগানৰ মেনেজাৰ চাকৰিৰ এজনে ব্যক্তিয়ে লখিমপুৰত আৰম্ভ কৰিলে ব্যৱসায়। মই এইটো তাৰমানে ঠিক কৰি পেলাইছিলোঁ যে নিজৰভাৱে কিবা এটা মই ষ্টাৰ্ট কৰিম। যিহেতু চাকৰিত মোৰ ইমান এটা মন বহা নাছিলে আৰু যিহেতু বাগানৰ চাকৰি বহুত প্ৰেছাৰ ল'ব লাগে। এই ব্যৱসায়ৰ আঁৰত আছে এক অনুপম কাহিনী। চাকৰি কৰি থাকোঁতেই ব্যক্তিগৰাকীৰ জনলৈ আহিল এটি পুত্ৰ সন্তান। ঠিক 2016 চনত মোৰ ল'ৰাটো জন্ম হয়। সেই সময়ত তেওঁ হাবাথুৰি খাইছিল সদ্যজাত শিশুটিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী বিচাৰি। আৰু ল'ৰাটো যেতিয়া জন্ম হ'ল, ল'ৰাটো জন্ম হৈছে মোৰ তিনিচুকীয়াত। তেতিয়া এটা নিউবৰ্ণ বেবীৰ কাৰণে যিখিনি বস্তু হস্পিটেলত দৰকাৰ হয়, সৰু সুৰাৰ পৰা লৈ ডাঙৰলৈকে বস্তু, মানে মই তিনিচুকীয়াত এক জেগাত ক'তো বিচাৰি পোৱা নাছিলোঁ। ক'ৰবাত কিবা এটা পাওঁ, ক'ৰবাত কিবা এটা পাওঁ, ঘূৰি লাষ্টত মই মানে ছাৰ্চ কৰিলোঁ মোবাইলতে যে এনেকৈ কিডছৰ আইটেম এক জেগাতে ক'ত পোৱা যাব। দোকান এখন মই বিচাৰি পালোঁ। তাতে গৈ পিনি মই দেখিলোঁ বিভিন্ন ধৰণৰ বস্তু নিউবৰ্ণ বেবীৰ পৰা মানে 2-3 বছৰ 4 বছৰলৈকে সেই দোকানখনত ৰাখে। তেতিয়া ভাস্কৰ বৰুৱা নামৰ পিতৃগৰাকীয়ে চিন্তা কৰিলে নৱজাত শিশুৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ এখন বিপণী আৰম্ভ কৰাৰ কথা। তাৰপিছত মই বস্তুখিনি কিনি লৈ মই যেতিয়া হস্পিটেল গৈ আছোঁ, তেতিয়া মই এটা মানে মোৰ মাইণ্ডত এটা ষ্ট্ৰাইক কৰিছে যে লখিমপুৰততো এনেকুৱা এখন এক্সক্লুচিভ দোকান নাই য'ত এক জেগাতে গোটেই বস্তুখিনি পোৱা যায়। আৰু এইটো ডেফিনেটলি চবৰ কাৰণে সহায় হয় যে নিউবৰ্ণৰ মানে যিখিনি বস্তু লাগে হস্পিটেলতে হওক ঘৰতে হওক, যদি এক জেগাতে ওৱান ষ্টপ এখন যদি এক্সক্লুচিভ শ্ব'ৰুমত গোটেই বস্তুখিনি পোৱা যায়, তেতিয়া ডেফিনেটলি চবৰে কাৰণে এটা সুবিধা হয়। তো সেই বস্তুটোৱে ভাবি পিনি মই আকৌ বাগানলৈ ঘূৰি গৈ তেতিয়া তাৰপিছত মোৰ মিছেছো আহিলে, বাগানলৈ অহাৰ পিছত আমি দুয়ো ডিছকাছ কৰিলোঁ যে এনেকুৱা ধৰণৰ কিবা এখন ষ্ট'ৰ যদি আমি লখিমপুৰত খোলোঁ, যে মানুহখিনিৰ কাৰণে যথেষ্ট সুবিধা হ'ব। ইয়াৰ পাছতে তেওঁ লখিমপুৰৰ এণ্টি ৰোডত আৰম্ভ কৰিলে মি এণ্ড মমছ নামৰ এখন বিপণী। এটি সদ্যজাত শিশুৰ জন্মৰ পৰা 3 বছৰ বয়সলৈকে প্ৰয়োজনীয় সকলো সামগ্ৰীয়ে উপলব্ধ এই মি এণ্ড মমছ নামৰ বিপণীখনত। আমাৰ ইয়াতে সকলো ধৰণৰ গোটেইখিনি বস্তু যিখিনি নিউবৰ্ণ বেবী এজনৰ কাৰণে লাগে, গোটেইখিনি বস্তু আমাৰ ইয়াতে উপলব্ধ আছে। আপোনালোকে আহক, এটা এটাকৈ বস্তু মই আপোনালোকক দেখুৱাম। মানে শিশু এটা আপোনাৰ 3 বছৰলৈকে আমাৰ ইয়াত নিউবৰ্ণৰ পৰা 3 বছৰলৈকে সকলোখিনি সামগ্ৰী আমাৰ ইয়াত পাব। একদম নিউবৰ্ণ হৈ থাকোঁতে বেবী এটা কি লাগে? ডাইপাৰ লাগে। আমাৰ ইয়াতে ডাইপাৰখিনি উপলব্ধ আছে, ডাইপাৰ পাব। লাহেকৈ বেবীটো যেতিয়া অকণমান ডাঙৰ হ'ব, গা ধুবৰ কাৰণে বাথটাব পাব। এইফালে আছে বাথটাব। এইবিলাক হৈছে মেট্ৰেছ ছেট, বেবীটো বিচনাত শুৱাবৰ কাৰণে মেট্ৰেছ ছেট পাব। ইয়াৰ লগতে কৈ দিওঁ, এইফালে আপোনাৰ নিউবৰ্ণৰ কাৰণে টাৱেল লাগে, টাৱেলৰ বিভিন্ন ধৰণৰ টাৱেল পাব, বেলেগ ভেৰাইটিৰ টাৱেল পাব। এইখিনি হৈছে মেট, কুইক ড্ৰাই মেট হয়। এইটোতো অত্যন্ত জৰুৰী হয়। স্মল চাইজ, মিডিয়াম চাইজ, লাৰ্জ চাইজ, এক্সেল চাইজ, এই গোটেইকেইটা চাইজে পাব। তাৰপিছত যেতিয়া বেবীটো অলপ ডাঙৰ হ'ব, লাহেকৈ আপোনাৰ কিবা চুবাব বিচাৰিব, কিবা খাবলৈ বিচাৰিব, তেতিয়া আপোনাৰ যাতে দাঁতকেইটা যাতে ভাল হয়, ভালকৈ ওলায়, আলুটো যাতে টাইট হয়, তাৰ কাৰণে আপুনি টিথাৰ পাব। ৱাটাৰফিল্ড টিথাৰ আছে, এটা হৈছে চিলিকন টিথাৰ, 2টা ভেৰাইটিৰ টিথাৰ পাব। তাৰপিছত নেইল কাটাৰ পাব। সৰু এটা বেবীৰ নখকেইটাটো বহুত কোমল থাকে, তো সেইটো কাৰণে আমাৰ যিখিনি আপোনাৰ নেইল ক্লিপাৰ আছে বহুত সৰু চাইজৰ হয় আৰু কোমল হয়, যাতে কাটিবলৈ সুবিধা হয়। এইটো বস্তু হৈছে বেবীটোৰ ৰেপ কৰিবৰ কাৰণে, বেবীটো বান্ধিবৰ কাৰণে। এইটো বেছিকেলি হস্পিটেলত ইউজ হয়, চুৱেডেল বুলি কয় এইটো, চুৱেডেল কাপোৰটো পাব। তাৰপিছত যেতিয়া বেবীটো অলপ লাহেকৈ ডাঙৰ হ'ব, খোজকাঢ়িবলৈ বিচাৰিব, তাৰ কাৰণে আপুনি বেলেগ ধৰণৰ ৱাকাৰ পাব। যিটো মডেলৰে লাগে, যেনেকুৱাই লাগে, প্ৰাইচ ৰেঞ্জ চবৰে বেলেগ। 2500 টকা, 2800 টকা, 3000, 3200, 3500, 4000লৈকে পাব। তাৰ লগতে প্ৰাম্বুলেটৰখিনি পাব। বিভিন্ন ধৰণৰ প্ৰাম আছে ইয়াত, বেলেগ মডেলৰ প্ৰামবিলাক পাব। আৰু তাৰ লগতে আমাৰ ক্ৰেডল আছে, বেলেগ ধৰণৰ ক্ৰেডল পাব। আপোনাৰ 5000, 6000, 6500 ইমানৰ ভিতৰত আপুনি ক্ৰেডেলখিনি পাব। বেছিকেলি হৈছে আপোনাৰ মেটাৰ্নিটি বস্তু। ইয়াতে এগৰাকী প্ৰেগনেণ্ট লেডিক যেতিয়া হস্পিটেলত থাকে, তেতিয়া বহুতৰ আজিকালি মানে মিল্ক প্ৰডিউচৰ কাৰণে অলপমান প্ৰব্লেম হয়। তাৰ কাৰণে আমাৰ ওচৰত ব্ৰেষ্ট পাম্প আছে, মেনুৱেলো পাব, ইলেক্ট্ৰিকো পাব। আমাৰ ষ্টেৰিলাইজাৰ আছে, বটল ৱাৰ্মাৰ আছে,
যিটো আপুনি কাৰেণ্টৰ থ্ৰুৱেদি লগাই দিলে বটলবিলাক ৱাৰ্ম কৰিব পাৰিব আৰু প্লাছ বেবীটোৱে যি বস্তু ইউজ কৰে গোটেইখিনি বস্তু আপুনি ষ্টেৰিলাইজ কৰিব পাৰিব। এইডাল হৈছে কৰছেট বেল্ট। এই বেল্টডাল আফটাৰ ডেলিভাৰী তাৰমানে মাকবিলাকে মাৰিব লাগে, যিহেতু ডেলিভাৰীৰ সময়ত এটা ইনজেকশ্যন পুছ কৰে যিটোৰ কাৰণে এগৰাকী মাকৰ তাৰমানে কঁকালৰ বিষ এটা হয়। সেই কঁকালৰ বিষটোৰ কাৰণে এই বেল্টডাল মাৰিব লাগে। ইয়াৰ লগতে পাব আপুনি ব্ৰেষ্ট পেড পাব, নিপল চিল্ড পাব। এইখিনি বস্তু মেটাৰনিটি আণ্ডাৰত কভাৰ হয়। ইয়াৰ লগতে বেবীটো যেতিয়া অলপ ডাঙৰ হ'ব, চাইকেল, বিভিন্ন ধৰণৰ চাইকেল পাব, ট্ৰাইচাইকেল, বিভিন্ন ৰেঞ্জৰ ট্ৰাইচাইকেল পাব। আমাৰ ইয়াতে ফাৰ্ণিচাৰৰ ভিতৰত এনেকুৱা কট পাব আৰু বিভিন্ন ধৰণৰ খেলা বস্তুখিনি আমি ইয়াত ৰাখিছোঁ। ষ্টেজ ৱাইজ এটা বাচ্ছা যেতিয়া অকণমান ডাঙৰ হ'ব তেতিয়া অলপ বুজি পোৱা ধৰণৰ কিছুমান টয়জ ইউজ কৰিব পাৰিব। ৰিম'ট কণ্ট্ৰল কাৰ আছে, পিয়ানো আছে, আৰু এইটো হৈছে ৰেটেল ছেট, যিটো আমি অসমীয়াত কওঁ জুনুকা। এইটো কমপ্লিটলি BPA ফ্ৰী প্লাষ্টিকেদি বনোৱা হৈছে, যিটো আপোনাৰ মানে এটা বেবীয়ে মুখলৈ নিলেও কোনো প্ৰব্লেম নহয় ইয়াত। আমাৰ ইয়াতে বেলেগ বেলেগ ধৰণৰ চাইজৰ আপুনি ফিডিং বটল পাব, গ্লাছ বটল, প্লাষ্টিক বটল আৰু ষ্টীলৰ। এই যিমানখিনি প্লাষ্টিকৰ বটল আছে গোটেই প্লাষ্টিকৰ বটলখিনি BPA ফ্ৰী প্লাষ্টিক দি বনোৱা আছে। আৰু BPAটো হৈছে ব্ৰিস্ক ফিনল বুলি এটা কেমিকেল ইউজ কৰে প্লাষ্টিক ইণ্ডাষ্ট্ৰীবিলাকে, যিটো বস্তু খুব হাৰ্মফুল হয়, কিন্তু আমাৰ প্ৰডাক্টখিনিত আপুনি কমপ্লিট BPA ফ্ৰী প্লাষ্টিক পাব। টয়লেটৰিজ আইটেমৰ ভিতৰত হৈছে পাউডাৰ, শ্বেম্পু, লোশ্যন, গা ধুৱাবৰ কাৰণে বাবুল বাথ, আপোনাৰ ডাইপাৰ ৰেছ ক্ৰীম, মাছাজৰ কাৰণে অইল, পাউডাৰ ৰাখিবৰ কাৰণে পাউডাৰ পাফ, এনেকুৱা ধৰণৰ গোটেইখিনি বস্তু আমি ৰাখোঁ। এই মি এণ্ড মমছত চলি আছে এতিয়া বাম্পাৰ অফাৰ। আমাৰ ইয়াতে একচুৱেলি অফাৰ গোটেই 12 মাহে থাকে। শিশুৰ প্ৰতিটো সামগ্ৰীতেই দিয়া হয় 10ৰ পৰা 70% ৰেহাই। কিছুমান আমাৰ অফাৰ এনেকুৱা থাকে, ছিজনেল এণ্ড অফ ছিজন চেল, তেনেকুৱা দুটা চলে। এটা উইণ্টাৰ্ছৰ পৰা যেতিয়া ছামাৰ্ছলৈ যাব আৰু এটা ছামাৰ্ছৰ পৰা যেতিয়া উইণ্টাৰ্ছলৈ যাব, তেতিয়া সেইটোক কয় এণ্ড অফ ছিজন চেল। এণ্ড অফ ছিজন চেলত বেচিকেলি আমাৰ কাপোৰখিনিত বহুত পাৰ্চেণ্টেজলৈকে ডিছকাউণ্ট থাকে, 70-80% থাকে। প্লাছ কিছুমান ডাঙৰ ডাঙৰ আইটেম যেনেকৈ ক্ৰেডেল, প্ৰাম ক'লোঁ, ৱাকাৰ ক'লোঁ, এইবিলাকতো কিছুমানত থাকে 25-30% আহি যায়। এটি শিশুৰ বাবে আৰামদায়ক বহু কাপোৰো উপলব্ধ এই বিপণীখনত। কাপোৰৰ ভেৰাইটিখিনি চাব পাৰে। ইয়াতে আপোনাৰ বেচিক ৱেৰ, ফেশ্বন ৱেৰ, আপোনাৰ ট্ৰেডিশ্যনেল ৱেৰ, এই তিনিটা ভেৰাইটিৰ কাপোৰ পাব। এইখিনি আপোনাৰ নিউ বৰ্ণৰ পৰা কিছুমান পেটাৰ্ণ আহে 4 বছৰলৈ, কিন্তু 4 বছৰটো খুব কমন নহয়, কিন্তু 3 বছৰটো খুব কমন। আমাৰ ইয়াত 3 বছৰলৈকে কাপোৰ পাবই। আপুনিও যদি আপোনাৰ কণমানি সন্তানৰ বাবে প্ৰয়োজনীয় যিকোনো সামগ্ৰী ক্ৰয় কৰিব বিচাৰে তেন্তে এণ্টি ৰোডৰ বাটা দোকানৰ ওপৰৰ শইকীয়া কমপ্লেক্সত থকা মি এণ্ড মমছ নামৰ বিপণীখনৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 7399404614 নম্বৰত। মই অনুৰোধ জনাইছোঁ লখিমপুৰ ৰাইজলৈ আহক, আমাৰ ইয়ালৈ একবাৰ হ'লেও আহক, চাওক এই বস্তুখিনি কি এভেইলেবল আছে। আমাৰ এড্ৰেছটো হৈছে শইকীয়া কমপ্লেক্স, NT ৰোড, ৱাৰ্ড নম্বৰ 7। তলতে বাটা দোকানখন আছে, বাটা দোকানৰ ওপৰত, আৰু আমাৰ কাষতে ইউকো বেংকটো আছে।